দিয়া জগতক তাৰিলা সংসাৰ বিন্দুৱে হৰি নামৰথে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় হৰি ৰাম। আৰু তেখেতক এভাগী গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ ৰজাবাম গাঁৱৰ বৰনামঘৰৰ উন্নয়ন সমিতিৰ সভাপতি শ্ৰী ৰঞ্জিত দাস, আমি তেখেতক গামোচা ভাগিয়ে সম্বৰ্ধনা জনাবৰ কাৰণে সেৱা ধৰিছোঁ। কৃষ্ণ 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 হৰি ৰাম। আৰু ইয়াৰ লগে লগে আমি প্ৰশান্ত বৰা বাপক আমাৰ ভাগৱতৰ শুভ উদ্বোধনী ভাষণ প্ৰদান কৰিবৰ কাৰণে সেৱা ধৰিলোঁ। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। মোৰ আজন্মৰ সেৱাস্থলী বাপ বান্ধৱ বাই মাতি সমস্ত আপোনাসৱ মহামহন্ত বৈকুণ্ঠ পাৰিগত স্বৰূপ গুৰুজনা একান্ত সেৱক আপোনাসৱ দ্বাৰাই গুৰুদেৱ নাম ভগত চাৰি বস্তু বিৰাজমান হৈ আছে। আজি ৰজাবাম কৈৱত্ৰ গাঁৱৰ আজি এই নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত আৰু লগতে ভাওনা এই দুটা কাৰ্যসূচী আয়োজন হৈছে। তাৰ মাজতে আপোনাসৱে আমাৰ সবক এভাগী গধুৰ দায়িত্ব অৰ্পণ কৰি দিলে, যি ভাগ ভাগৱতৰ উদ্বোধ। তাৰ আগমুহূৰ্তত আজি এই গাঁৱৰ সমূহ বাপ বান্ধৱ আই মাতি শিষ্যলৈ সেৱা নিবেদন কৰিছোঁ। আদৰণি কমিটি সভাপতি সম্পাদকক প্ৰমুখ্য কৰি এই নামঘৰ নামঘৰীয়া বাপজনালৈ সেৱা নিবেদন কৰিছোঁ। জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ কণ কণ মইনামণি সমস্ত যুৱক যুৱতী আই মাতি সমস্তলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। লগতে আপোনাসৱক এটা আমি অনুৰোধ জনাইছোঁ যে আমি যদি ভাগৱতৰ কথা দুই এষাৰ কথা যদি কৈ থাকোঁতে আপোনাসৱে যদি নিজ নিজ কৰ্মত যদি ব্যস্ত হৈ থাকে, তেতিয়াহ'লে আমাৰ এই দুই এষাৰ কথা কোৱা কোনো মূল্যই নাথাকিব। গতিকে সেইকাৰণে আপোনালোকে খুব ধৈৰ্য সহকাৰে, কাৰণ শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিছে এই ভাগৱতত। কাৰণ শ্ৰৱণত আমি যদি ভালকৈ যদি নকৰোঁ, তেতিয়াহ'লে আমাৰ ইয়াৰ ক্ৰিয়াটো বিপৰীত ক্ৰিয়া হ'ব।
যেনেকৈ অস্বস্তমা হত ইতি গজ, এই কথাটো যদি দ্ৰোণাচাৰ্য যদি ভালদৰে শুনিলেহেঁতেন যে অস্বস্তমা নামৰ হাতীটোহে যে মৃত্যু হৈছে, এই কথাটো যদি ভালকৈ যদি অনুকৰণ কৰি যদি দ্ৰোণাচাৰ্য যদি শুনিলেহেঁতেন, তেতিয়াহ'লে দ্ৰোণাচাৰ্য মৃত্যু নহ'লহেঁতেন। যদি অভিমন্যু মাতৃয়ে যদি ভালকৈ যদি শ্ৰৱণ নকৰিলেহেঁতেন, শ্ৰৱণ যদি কৰিলেহেঁতেন যে সুমুৱা দুৱাৰখন কথালৈকে সম্পূৰ্ণ শুনি আছিলে, বেহুৰ পৰা ওলোৱা কথাখিনি মাতৃ টোপনি গ'ল, সেইকাৰণে অভিমন্যু মৃত্যুবৰণ হ'ব লগা হ'ল। গতিকে সেইকাৰণে যদি আমি আধাখনীয়াকৈ যদি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে আমাৰ ইয়াৰ ক্ৰিয়াটো সদায় বিপৰীত ক্ৰিয়া হ'ব। এতিয়া আপোনাৰ হ'ব যি হবে আজি আদৰণি কমিটিকে প্ৰমুখ্য কৰি লগতে আমাৰ সবৰ লগত যোগাযোগ কৰা প্ৰবীণ দাস বাবুজনালৈ ভক্তি বৰা সেৱা নিবেদন কৰিছোঁ। কাৰণ ভাগৱতত কৈছে, যিমানেই কৃষ্ণক দিয়ে সেহিকে অক্ষয়, ইহাক নিবাক একোজনে নাপাৱই। আনকৰ্মে লগাইলে যতেক সিও বিঠা, জনমো বিঠা হৈ নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায়, সেইটো হেনো বৃথা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, পৃথিৱীত মই এনেকুৱা এটা আশয় সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা জোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে। প্ৰভু ভগৱন্তই দি পঠিওৱা প্ৰতিভাটো যদি আজিৰ দৰে পৰিৱেশলৈ আহি, সাধুঙলৈ আহি, শাস্ত্ৰৰ উপদেশৰ দ্বাৰা, মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু কৰ্মত যদি লগাব পাৰোঁ, তেতিয়াহ'লে ভগৱন্তই কি কৈছে যে মোৰ কাৰণে যি দিব সি কৃপা পাই থাকিব। আজি উদ্যোক্তাসকলে দিছে, গাঁৱৰ সেৱকীসকলে দিছে, কি দিছে যে কৃষ্ণ কৰ্ম এইটোৱেই, যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয়। আত্মাকে ধৰি নিখিল কল্যাণ জগত কৰ্মত আমি যিকণ সময় লগাম, শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণহে আমাৰ অক্ষয় পুণ্য। এইকণহে আমি পৰকাললৈ যাওঁতে লৈ যাম। এতিয়া প্ৰাৰব্ধ কালৰ পৰা লৈ অহাখিনি আমি ভোগ কৰি আছোঁ, চব ইয়াতে এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐত পৰি, পাপ পুণ্য দুই যাব লগতক তৰি। দুটা বস্তু কিন্তু যাব, হয় পাপ আৰু নহয় পুণ্য। পাৰ্থিব যিমান বস্তু চব ইয়াতে এৰি থৈ যাব লাগিব। আজিৰ দৰে কৰা কৰ্মত শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইটো হৈছে আমাৰ পৰকালৰ বিদ। এই বিদটোৱে আমাক ইহকালত শান্তি দিব। জীৱগতি আছে, হয় ঊৰ্ধ্বগতি, নহয় অধোগতি। মৃত্যুৰ কা আছে, দেহৰহে ধৰ্ম জন্ম মৰণ। এই কথাটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব যে আমি 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। 20 লক্ষ স্থাৱৰ যোনিত আমি গছ গছনিত 20 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। জলচৰ যোনিত 9 লক্ষ, আমি পোক পৰুৱাত, আমি মাছ কাছত 11 লক্ষ বাৰ অতিক্ৰম কৰি আহিছোঁ। কৃমি যোনিত 11 লক্ষ, আমি 11 লাখ বাৰ পোক পৰুৱা হৈ আহিছোঁ। 30 লক্ষ পশুৰ, আমি বাঘ সিংহ 30 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। 10 লক্ষ চৰাই, 4 লক্ষ বান্দৰ, আমি ইয়াৰ আগতে বান্দৰ আছিলোঁ, তাৰপিছতে আমি মানুহ হৈছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যহে ভজে আনে ভজিবে নাপাৱে। যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছোঁ,
মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। সেইষা বুলি ওজন চব মানুহে নোৱাৰে বুলি কৈছে। কোনে পাৰিব? জন্মে জন্মে যিটোক আৰাধি আছে হৰি, তাহাৰ মুখত নাম আহে হৰ হৰি। তাৰ কৃষ্ণ কথাটো পজে আতি ৰস, সিহি ভাগ্যৱন্তে গাৱে হৰি গুণ যশ। যিজনে জন্মাজন্তৰে হৰি কীৰ্তন কৰি আহিছে তেওঁহে অনপদ ঈশ্বৰ নাম গুণানুকীৰ্তন কৰিব পাৰে। আৰু কোনজনে নোৱাৰে? জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাম নাহে তাহাৰ মুখত। নলৱে সন্তৰ সংগ সিকাৰণে ৰংগ, জানিবাহে শিখে নিজ পৰম পাখণ্ড। যিজনে জন্মাজন্তৰে পাপকে কৰি আছে তেওঁ কোনো দিনে ঈশ্বৰ নাম গুৰু নাম এইখিনি তেওঁ শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰে। সেইকাৰণে তেওঁ কি কৰিব? সাধুঙলৈ আহিব নোৱাৰে। তেওঁ সাধু সংগক যাৰ নাহিকে প্ৰবন্ধ, সিটো পাতকী নাই ভকতিৰ গন্ধ। তেওঁ কোনো ভকতি গন্ধ নাপায়। তেওঁ যদিও কোনো পক্ষত নামঘৰলৈ আহিছে তাতো আহি কি কৰিব? নিজৰ ঘৰৰ বিষয়বিলাক আলাপ আলোচনা কৰি থাকিব। গতিকে জীৱটো তাতেই গতি আছে, তাতেই গম পাব। গতিকে সেইকাৰণে আমি এইখিনি চাই চুটি আমি কি কৰিব লাগিব? সাধুঙলৈ আহি একান্ত মনেৰে শ্ৰৱণ কৰিব লাগিব। তেতিয়াহে আমি এই অনুষ্ঠানৰ আমি অনুষ্ঠান গঢ়িছোঁ, এই অনুষ্ঠানৰ যিখিনি আমি ফল তেতিয়াহে আমি লাভ কৰিব পাৰিম। এতিয়া আমি আহিছোঁ ভাগৱত। এতিয়া আমি আহিছোঁ ভাগৱত। ভাগৱত হৈছে শ্ৰীমদ ভাগৱত। শ্ৰীটোৱে কি কৈছে? জীৱন্তক বুজাইছে। মদটোৱে মত প্ৰকাশ কৰিছে। কাৰ মত? সূতৰ মত, শুকৰ মত, বিদুৰ মত, মৈত্ৰেয় মত, এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হ'ব। ভাটোৱে ভাবিবলৈ কৈছে। ভাবিলে কি হ'ব? ভাৱৰ পৰাই জ্ঞান হ'ব। ৱটোৱে ৱকাৰং বৈষ্ণৱ জ্ঞানম, তটোৱে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক। এই হৈছে শ্ৰীমদ ভাগৱত। প্ৰভু ভগৱন্তই ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিলে। জ্ঞান বিজ্ঞান তদং ৰহস্য। আৰু এই 4টা শ্লোকৰ পৰা 12টা শ্লোক হৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য, গুণ কিয়া জাতি দ্ৰব্য, মায়া তৰণ জীৱ ঈশ্বৰ। গতিকে এই 12 স্কন্ধ ভাগৱত প্ৰথম শ্লোক ভাগ হৈছে জগতৰে পূৰ্বময় থাকো মাত্ৰ জান, কাৰ্যৰ কাৰণ কিছু নাছিলে ক আন, মুখ মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত, যত দেখা শুনা হবে মই বিচাৰত। মই অৱশেষে থাকোঁ অন্তৰত, কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত। জগতৰ পূৰ্বতে মই আছিলোঁ, বৰ্তমান মই আছোঁ, ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে, সেই সোণ যদি পুৰি দিয়া হয়, সেই কুণ্ডল যদি পুৰি দিয়া হয়, ঠিক সোণলৈ ৰূপান্তৰ হ'ব। এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতে লীন যাব। 2 নম্বৰ শ্লোক ভাগ হৈছে অবস্তুক দেখাৱয় বস্তুক আৱৰি, এহিকে মোহুৰ মায়া জানা নিষ্ঠ কৰি, নাথাকিতো দেখি যেন চন্দ্ৰমা দুতয়,
থাকোতৰা শোক যেন কেহু নেদেখয় সিহিমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক অবস্তুক দেখাৱে বস্তুক আৱৰি এহিকে মুহুৰ মায়া জানানিষ্ট কৰি যিটো আজি আছে কাইলৈ নাই সেইটো হৈছে অবস্তু সেইকাৰণে এইবিলাক হৈছে মায়া মা পদে নেতিবাচক নাই ইয়াৰ পদে ইতিবাচক আছে যিটো আজি আছে কাইলৈ নাই সেইটো হৈছে মায়া কিন্তু ভাগৱতত ঠায়ে ঠায়ে মায়া কি কিছু গুণৰ সমষ্টি শাস্ত্ৰত কৈছে দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ হিংসা আশা কামনা হত বিবেচাৰ এহি কুল গোট পুত জানিবা মায়া এইকেইটা ক'ত থাকে মনৰ লগত থাকে এহি কুলজন তৰিবে নোৱাৰে লোকে এহিকে কাৰণ যাৰ মনত এইকেইটা ভাৱ থাকিব তেওঁ কোনোদিনে ভাল কথা কৰিব নোৱাৰিব সাধুলৈ তেওঁ আহিব নোৱাৰিব এতিয়া গুৰু বস্তু দেৱ বস্তু নাম বস্তু ভকত বস্তু এইকেইটাহে বস্তু সংসাৰৰ বাকীবোৰ চব অবস্তু এতিয়া ভাগৱত বাকী শ্লোক দুভাগ যদি সময়টো নহ'বগৈ মই সময় যদি হয় পিছতে ধৰিম এতিয়া আমি ভাগৱত ভাগ কেনেকৈ পালোঁ এই কথাটো অকণমান আমি সকলোৱে জানিব লাগে সহজ সৰলভাৱে কৈছোঁ কথাখিনি যেতিয়া ব্যাসদেৱ উগুল থুগুল মনেৰে প্ৰথম স্কন্ধ ভাগৱততে আছে বদৰিকা আশ্ৰমত তেওঁ কলৈ যাওঁ কি কৰোঁ কোনো সুখ শান্তি হোৱা নাছিল আৰু সেই সময়তে নাৰদ তাত উপস্থিত হ'ল নাৰদক দেখাৰ লগে লগে ভক্তিভাৱেৰে প্ৰাৰ্থনা জনাই বহিবলৈ দিলে ক'লে যে হে গুৰুদেৱ মই ১৭খন পুৰাণ ৰচনা কৰিলোঁ বেদৰ শাখা ভেদ কৰিলোঁ মই চিন্তা কৰাৰ লগে লগে ব্ৰহ্মই মোক দেখা দিয়ে অৰ্থাৎ ভগৱন্তই মোক দেখা দিয়ে মই যিটো কৰ্ম কৰোঁ প্ৰতিটো কাম ভগৱন্তক চিন্তা কৰিয়ে কৰোঁ তথাপিতো মোৰ মনটো কিয় উগুল থুগুল মই বুজি পোৱা নাই তেতিয়া নাৰদে কি ক'লে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমিয়ে কৰিলা জগতক সৰ্বনাশ হে আকস্মিতে লোকক ৰাইলা হিংসা ধৰ্ম নবুজিলা তুমিও বে দৰ তত্ত্বমৰ্ম গৰিহিত কৰ্ম কুক ৰীলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি স্বভাৱে লংপত বিষয় অত অনুৰাগ স্বৰ্গ পাইলো বুলি ৰংগে কাটে সংসাগ কৰোই নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ হে ব্যাস তুমিয়ে জগতক কৰিলা সৰ্বনাশ তুমি আকস্মিতে লোকক কি কৰিলা হিংসা ধৰ্ম প্ৰচাৰ কৰিলা তুমি বেদৰ তত্ত্বমূল ভালদৰে বুজি নাপালা তুমি যিবিলাক পুৰাণ ৰচনা কৰিলা এই পুৰাণবিলাকে কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব এই কথাটো তুমি সম্পূৰ্ণ লিপিবদ্ধ কৰিলা কিন্তু তুমি যিবিলাক পুৰাণ ৰচনা কৰিলা এই পুৰাণৰ দ্বাৰা জীৱবিলাকৰ প্ৰাণে নাশ কৰিলা তুমি বলি বিধান প্ৰচাৰ কৰিলা কিন্তু তুমি যে অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি যে অধিকাৰী স্বয়ং যে ভগৱন্ত যে এই বিশ্ব ব্ৰহ্মাণ্ড অধিকাৰী এই কথাটো তুমি ক'তো লিপিবদ্ধ নকৰিলা সেইকাৰণে তোমাৰ কি হৈছে পাপ হ'ল এতিয়াও সময় আছে যদি জ্ঞানীগণে তাক কৰে নিবাৰণ আহুৰ তাৰ বাক্য নামানে একোজন
এই বোলে উপালম্ব কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈলে সেই পণ্ডিত। কোনোবাই যদি কয় যে তুমি ব্যাসক যদি কয় তুমি যে বৰ ভুল কাম কৰিলা, তেতিয়া কি ক'ব যে এওঁ ব্যাসতকৈ বৰ ডাঙৰ পণ্ডিত হ'ল, উপলঙা কৰিব। গতিকে সেইকাৰণে কি হৈছে, এতিয়াও সময় আছে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা আৰু তুমি শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰা, আৰু তোমাক যি সহায় কৰিব লাগে মই সমস্ত সহায় কৰিম। তেতিয়া ব্যাসদেৱে এই শ্ৰীমদ ভাগৱত ৰচনা কৰিছিল। আৰু এই ভাগৱতৰ দুখন আছে, এভাগ হৈছে সংস্কৃতত আৰু এই ভাগ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সহজ সৰলভাৱে সকলোৱে জানিব পৰাৰ কাৰণে, সকলোৱে জানিব পাৰিব কাৰণে তেওঁ সহজ সৰল ভাষাত সংকলন কৰিলে। যেতিয়া ইয়াত দুটা তাৎপৰ্য আছে। এই ভাগৱত 7 দিন 7 ৰাতি পৰীক্ষিত ৰজাই শ্ৰৱণ কৰিছিলে, সেইকাৰণে শ্ৰৱণত চেষ্টা কৰিছে। শ্ৰৱণ আৰু কীৰ্তনত আমি কিবা এটা ক'বলৈ হ'লে অপৰাধো থাকিব পাৰে, কিন্তু শ্ৰৱণটো আমি যদি ভালকৈ শুনো একো অপৰাধ নাথাকে, সেইকাৰণে শ্ৰৱণটো চেষ্টা কৰিছে। কিন্তু কপিলৰ যোগেদি মাতৃ দেৱহূতিক 81বিধ সগুণ ভক্তি দেখুৱাইছে, তাৰ মাজত 9বিধ শ্ৰেষ্ঠ কৰিছে। এই 9বিধত কোনে কি পালে? এ নাৰদে কৰিলে হৰি কীৰ্তন তৰতি, পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি, প্ৰহ্লাদে স্মৰণ ভক্তিত ভৈলা পাৰিষদ, অম্বৰীষে পাইলে গতি সেবি হৰি পদ, বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা, উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা, অম্বৰীষে ৰামকৃষ্ণ হমে কৰিলন্ত, অৰ্জুনে সখিত এহি নৱবিধ ভক্তি ভৈলা বিদিত। এতিয়া নাৰদে অহৰ্নিশে কীৰ্তন কৰি গতি লাভ কৰিছে। সেইকাৰণে দ্বাদশ স্কন্ধ ভাগৱতত নিবিনৱ সিদ্ধ সংবাদত নাৰদে যে বাৰে বাৰে যে দ্বাৰকালৈ গৈছিলে, যথা সময়ত ভগৱন্তই কি কৰিছে, আসনত বহুৱাই বিধিমতে পূজা কৰে আৰু পঠিয়াই দিয়ে। কিন্তু পুনৰ ভগৱন্ত ওচৰত নাৰদে ভগৱন্তক দৰ্শন কৰিবলৈ বাৰে বাৰে যায়। কাৰণ ভগৱন্তই কৃষ্ণই 16,108 ভাৰ্যা বিবাহ কৰিছিলে, আৰু এই বিবাহৰ কাৰণে নাৰদে এটা কথা ভাবিলে যে ভগৱন্তইনো ইমান ভাৰ্যা বিবাহ কৰি কেনেকৈনো সংসাৰখন চলাইছে, এই কথাটো চাবৰ কাৰণে বাৰে বাৰে দ্বাৰকালৈ যায়। কিন্তু দ্বাৰকাত কি আছিলে? 16,108টা ভৱন। এই প্ৰতিটো ভৱনতে সকলোতকৈ সবাতোতকৈ সৌন্দৰ্য আৰু ডাঙৰ ভৱনটো হৈছে ৰুক্মিণী ভৱন। কৃষ্ণই প্ৰত্যেক ভৱনতে গুৰু সেৱা কৰিছে। কোনোবা এটা ভৱনত তেওঁ লক্ষ্মীৰ লগত আলাপ আলোচনা কৰিছে, কোনো এটা ভৱনত গাই খীৰাইছে, কোনোবা এটা ভৱনত গৈ দেখেগৈ কৃষ্ণই দান দিয়া
কোনোবা এটা ভৱনত ঋষিসকলক দান দিয়া দেখুৱাইছে, কোনোবা এটা ভৱনত কৃষ্ণই বলোৰামৰ লগত আলাপ আলোচনা কৰি আছে। এই 16,108টা ভৱনত প্ৰত্যেকটো ভৱনতে কৃষ্ণক দেখিছে আৰু প্ৰত্যেকৰ ৰূপত বেলেগ বেলেগ কৰ্ম কৰি দেখুৱাইছে। তেতিয়া নাৰদে ক'লে, হে প্ৰভু, যোগীসকলে যোগ সাধন কৰিও তোমাৰ এই মহামায়া, এই মায়া দৰ্শন কৰিব নোৱাৰিলে, আজি তুমি মোক দেখুৱালা, গতিকে মই ধন্য হ'লোঁ। তেতিয়া কৃষ্ণই নাৰদক কি বুলি কৈছে যে, হে নাৰদ, মই যদি এই কৰ্মখিনি কিয় কৰিছোঁ, মই মনুষ্যসকলক দেখুৱাবৰ কাৰণে কৰিছোঁ। যদি ভগৱন্তই যদি কৰ্মখিনি কৰি নদখুৱালেহেঁতেন, তেতিয়া মনুষ্যই কি হ'লহেঁতেন, কোনো কৰ্ম নকৰিলেহেঁতেন। যদি মনুষ্যই যদি কৰ্ম নকৰে, কাম বন নকৰে, তেতিয়াহ'লে কি হ'ব, মনুষ্যসকল এলেহুৱা হ'ব, ধূত হ'ব। তেতিয়া কি হ'ব, বেমাৰ আজাৰ হ'ব। গতিকে সেইকাৰণে এই লীলাখিনিৰ দ্বাৰাই মই মনুষ্যক কৰ্ম কাৰণে দেখুৱাইছোঁ। সেইকাৰণে নাৰদে কীৰ্তন কৰি, অহৰ্নিশে কীৰ্তন কৰি তেওঁ ভগৱন্তৰ চৰণত গতি লাভ কৰিছে। পৰীক্ষিতে 7 দিন 7 ৰাতি শ্ৰৱণ কৰিলে, তেওঁ গতি লাভ কৰিছে। তেওঁ শেষত জানিলে, মই কোন, মই পৰীক্ষিত নহয়, মই হৈছোঁ আত্মা। গতিকে আত্মাক কোনেও মৃত্যুবৰণ কৰিব নোৱাৰে। এই কথাটো জনাৰ পিছত তেওঁ কোনো ভয় নোহোৱা হ'ল। এতিয়া অম্বৰীষে পাইলে গতি। অম্বৰীষ তেওঁ গতি লাভ কৰিছে। বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদ দিলা। বলি ৰজাই কি কৰিলে, বলি ৰজাই গুৰু শুক্ৰাচাৰ্যই কৈছিলে যে তুমি এইজনক নিদিবা, দান নিদিবা, তেওঁ স্বয়ং ভগৱন্ত, তেওঁ ৰূপ লৈ তোমাক সকলো সম্পদ কাঢ়ি ল'ব। তেতিয়া বলিয়ে কি বুলি ক'লে যে স্বয়ং ভগৱন্তই যদি মোক যদি এই দান বিচাৰিছে, তেনেহ'লে মই কিয় নিদিম। গুৰুকো অৱজ্ঞা কৰি তেওঁ 3 পদ ভূমি দান দিলে। সেইকাৰণে কৈছে, গুৰু ত্যাগ কৰিলা বিৰোচন নন্দন, ভাতৃগ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, প্ৰভু ভগৱন্ত ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামীক ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভিকু আদি মুনি। গতিকে গুৰুকো ত্যাগ কৰিছে, প্ৰহ্লাদে নিজৰ পিতৃকো ত্যাগ কৰিছে। ভক্তিত যদি বাধা দিয়ে, গুৰুকো ত্যাগ কৰিবলৈ কৈছে, নিজৰ পিতৃকো ত্যাগ কৰিবলৈ কৈছে, তেতিয়াহে ভগৱন্তৰ চৰণত গতি ঠাই পাব। গতিকে বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদ দিলা। উদ্ধৱে দাসত্ব কৰ্ম কৰি কৃষ্ণত, উদ্ধৱে দাস হিচাপে খাওঁতে বওঁতে শুওঁতে নয়নে হ'বনে, উদ্ধৱে কি কৰিছিলে, ভগৱন্তৰ উচ্ছিষ্ট আহা ভোজন কৰিছিলে। সেইকাৰণে বাকীসকলে অৰ্জুনেও সম্পূৰ্ণ গম নাপালে, সখী ৰূপে থাকিও, যে প্ৰভু ভগৱন্ত যে এই ধৰাধাম এৰি বৈকুণ্ঠলৈ যাব, এই কথাটো একমাত্ৰ উদ্ধৱেহে জানিছিলে। সেইকাৰণে কৈছিলে ভগৱন্তক যে তুমি যে এই ধৰাধাম এৰি যাবা, মই গম পালোঁ, গতিকে তুমি মোক তোমাৰ লগত লৈ যোৱা। তেতিয়া ভগৱন্তই কি বুলি ক'লে, এ তুমি আমি দুয়ো গৈলে মিলিব নথ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ, পিৰিবে দুজন কলি গুচিবে বাচাৰ, শুইবে অধৰ্মত ৰতি যতে ক প্ৰজাৰ। তুমি আমি যদি এই ধৰাধাম এৰি যদি গুচি যাওঁ, তেতিয়াহ'লে ইয়াত কি হ'ব, ভক্তি ধৰ্ম লুপ্ত হ'ব। আৰু যেতিয়া ভক্তি ধৰ্ম লুপ্ত হ'ব, তেতিয়া কি হ'ব, ইয়াত অধৰ্মই
বিৰাজ কৰিব। গতিকে তুমি কিছুকাল থাকি যোৱা। যেনেকৈ পোহৰ নাথাকা জেগাত কি হ'ব, আন্ধাৰে বিয়পি পৰিব। গতিকে সেই দিশত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আজি এই ৰজাবাম পৰিপত্ৰ গাঁৱত ভকত নথকা হ'লে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিব নোৱাৰিলেহেঁতেন। আজি উদ্ধৱক কোৱা চলেদি ভগৱন্তই আমাকে কৈ থৈ গৈছে, তুমি কি কৰিবা? তুমি শ্ৰৱণ কীৰ্তন প্ৰচাৰ কৰিবা, মোক গুণানুকীৰ্তন প্ৰচাৰ কৰিবা। আজি এই দাসগাঁৱত, এই কৰিপত্ৰ গাঁৱত ইয়াত দুদিনীয়া কাৰ্যসূচীৰে ইয়াত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন হ'ব। গতিকে ইয়াত কি হ'ব, ইয়াত আৰু কলি পৰিয়াল, মাৰীয়া পৰিয়াল কেতিয়াও ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে আমি পুনৰবাৰ আজি উদ্যোক্তাসকললৈ পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ। গতিকে এনেকুৱা অনুষ্ঠান আয়োজন কৰক, আৰু কৰি থাকিলে এখন সমাজ যেনেকৈ গঠন কৰিব লাগে, একতাৰ দোলেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিদৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিডাল এনাজৰী আমালৈ থৈ গৈছে, গতিকে সেই মহামিলনেৰে আজি মণিকাঞ্চন সংযোগ হ'ব। গতিকে সদায় যাতে এই লক্ষ্য ৰাখি আপোনাভাৱে আগবাঢ়ি যাওক। এতিয়া আমি এটা কথাই ক'ব লাগিব যে এই 7 দিন 7 ৰাতি পৰীক্ষিত ৰজাই কিয় শ্ৰৱণ কৰিব লগা হ'ল, এই কথাকেইটা কৈ আমি সামৰণি মাৰিম। কাৰণ কাৰ্যসূচী কেইবাটাও আছে। এতিয়া ধৰ্ম, ধি ধাতু মনয়ন প্ৰত্যযোগ হৈ ধৰ্ম শব্দটো উৎপন্ন হৈছে। ই হৈছে ধাৰণ কৰা, ধৰি ৰখা। এতিয়া ধৰ্মৰ 4 পদ, সত্য, শৌচ, ক্ষমা আৰু দান। এই 4 পদৰ কলিয়ে 3 পদ ভৰি ভাঙি দিলে। আমাৰ জ্যেষ্ঠসকলে জানে, মাত্ৰ সত্য নামৰ ভৰিখনে বাচি আছে। আৰু সেই সত্য নামৰ ভৰিখন কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'লগৈ। আৰু এই কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। তেতিয়া কলিয়ে ভয়তে হাতযোৰ কৰি ক'লে, সেই মহাৰাজ, মোক প্ৰাণে নাশ নকৰিবা, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰোঁ। তেতিয়া ৰজা দয়া উপজি ক'লে যে সেই দুষ্ট কলি, তই যদি বাচি থাকিব বিচাৰিছ, তেতিয়াহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব। কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চুৰ ডকাইত, মিছামায়া, কুলক্ষণী, এইবিলাক হৈছে তোমাৰ সংগী। গতিকে তুমি যদি মোৰ ৰাজ্যত থাকা, তেতিয়াহ'লে এই অধৰ্মবিলাকে বিৰাজ কৰিব। তেতিয়া কলিয়ে পুনৰ খাটনি কৰি ক'লে, হে মহাৰাজ, গোটেই সহাগৰা পৃথিৱীখন আপোনাৰে অধীনত আছে। মই যলৈকে যাওঁ সেয়া আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে। গতিকে তুমি যদি মোক থাকিবলৈকে ঠাই নিদিয়া, তেতিয়াহ'লেনো মোক প্ৰাণদান দি কি লাভ কৰিলা? এবাৰ ভাবি চাওক, এই সাগৰত থাকে যদি মহাৰত্ন ছয়, তেবে কি হামুকে তাত নকৰে আশ্ৰয়। কোন গ্ৰাম নগৰত অন্তজাতি নাই, চাণ্ডালতো ধিক ভৈলে নেদামোৰ ঠাই। শৰণাগত ত্যাগ নকৰিও বাপ, এহি বুলি কৰৈ কলি পৰিয়া বিলাপ।
সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত দুষ্ট লোক বা বেয়া চৰিত্ৰ লোক নাই? গতিকে তুমি সেই একেবাৰে মোক নিজ জ্ঞান কৰি কিছু ঠাই দিয়ক, এই বুলি কলিয়ে পৰীক্ষিত ৰজাক খাটনি কৰিলে। তেতিয়া দণ্ডপতিতে পৰি খাটনি কোৱাৰ লগে লগে তেতিয়া দয়া উপজি পৰীক্ষিত ৰজাই কি বুলি ক'লে? হে নিপতি বুলন্ত কলি দিলো তো কস্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান, স্ত্ৰী পঞ্চশুনা গৃহস্থ তৰথা কৈ জৈত, এহি চাৰি ঠাই দিলো বঞ্চগয়াতৈত। মই তোমাক এই চাৰি ঠাইত দিলোঁ, মদ ভাং খোৱা ঠাই, জুৱা পাখা খেলা ঠাই, পৰস্ত্ৰী আৰু পঞ্চশুনা পাপ। মদ খাই কি হ'ল? যদুকুল বংশটো ধ্বংস হ'ল। সেইকাৰণে কেতিয়াও মদ সেৱন কৰিব নালাগে। মদ খালে কি হ'ব? স্মৃতি নষ্ট হ'ব, বুদ্ধি নষ্ট হ'ব, পৰমায়ু হ্ৰাস পাব। গতিকে সেই মদৰ ওচৰৰ পৰা আমি আঁতৰিব লাগিব। ভাগৱতে এইখিনিকে সিদ্ধান্ত দিছে। জুৱা পাখা খেলি পঞ্চ পাণ্ডৱে নিজৰ ৰাজ্যখন দুৱে কথা, নিজৰ পত্নীকো হেৰাব লগা হ'ল। গতিকে জুৱা পাখা আৰু মদ্যপান লগতে পৰস্ত্ৰী। ৰাৱণৰ কি অৱস্থা হ'ল? পৰস্ত্ৰীক হৰণ কৰাৰ কাৰণে গোটেই লংকা ধ্বংস হ'ল। এতিয়া আমি বিশেষকৈ জানিব লাগিব পঞ্চশুনা পাপ। কাৰণ আইসকলে গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে আমাৰ নিতৌ 5টা পাপ লাগে। আপোনালোকে এইটো অকণমান ধৈৰ্য সহকাৰে শুনক। ঠাই সাৰোঁতে পাপ লাগে, মছলা পিছোঁতে পাপ লাগে, ভাত ৰান্ধোতে পাপ লাগে, পানী আনোতে পাপ লাগে। এইবিলাক কিয় কাৰণে লাগে? ইয়াত ব্ৰহ্ম হত্যা হয়, জীৱ হত্যা হয়। এই পাপকেইটাৰ কাৰণে ঘৰখনৰ আইগৰাকী বৈকুণ্ঠ দুৱে কথা, স্বৰ্গলৈ যাব নোৱাৰে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমানবিলাক দ্ৰব্য অন্ন আমি কি কৰিব লাগিব? কৃষ্ণত অৰ্পণ কৰিব লাগিব। সেইকাৰণে আমি ৰন্ধন কৰাৰ আগতে এমুঠি কৃষ্ণক অৰ্পণ কৰি লৈ আমি পাছৰখিনি ৰন্ধন কৰিব লাগিব। আৰু খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক আমি কি কৰিব লাগিব? কৃষ্ণ মন্ত্ৰটো উচ্চাৰণ কৰি দিব লাগিব। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম সূতাখন পাপ ভুহাংগন ক্ষণেকতে দহি কৰে চন। হৰিনামে আমাক কি কয়? পাপ খণ্ডন কৰে। হৰিনাম হৈছে মৃত্যু সঞ্জীৱনী, সুমধুৰ সুমংগল, তিতাপ নাশক, মহাধন পৰকাল বিদ, পাপ বিনাশক আৰু ভৱ সিদ্ধিদায়ক। সেইকাৰণে কৈছে যেই নাম হেই হৰি জানা নিষ্ঠ কৰি। গতিকে আমাৰ অন্নত কি আছে? 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ আৰু শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হয় আৰু এই ব্ৰহ্ম শুদ্ধৰ পৰা সৎ সন্তান জন্ম হয়। সেইকাৰণে আমাৰ অন্নত ক্ৰিয়া আছে। যেনেকৈ মদ খালে গোটেই ৰাস্তাটোকে লাগে, গাখীৰ খালে লাগে জানো? সেইকাৰণে আমাক এই অন্নত আমাৰ ক্ৰিয়া আছে। গতিকে আমি এই এমুঠি এমুঠিকে থৈ
আমি কি কৰিব পাৰোঁ আমি কেইবাটাও কাৰ্যসূচী ল'ব পাৰোঁ সেই বস্তুটো আমি এটা ধৰক আমি এমুঠি এমুঠি দিনে যদি চাউল থৈ যাওঁ তেতিয়াহ'লে আমি কি কৰিব পাৰিম আমি সেই 1 কেজি 2 কেজি চাউল আমি দুখীয়াক দিব পাৰিম বা আমি নামঘৰত দিব পাৰিম তেনেকৈ এটা পুঁজি হ'ব গতিকে সেইকাৰণে এই কাৰ্যসূচীটো যদি আমি লওঁ তেতিয়াহ'লে আমি পাপৰ পৰা মুক্ত পাম গতিকে এই 4 ঠাইত দিয়াৰ পিছত কলিয়ে পুনৰ ক'লে হে মহাৰাজ মোৰ পৰিয়ালটো বৰ ডাঙৰ গতিকে এইকণ ঠাই মোক যোৱা নমৰিব গতিকে আৰু কিছু স্থান দিয়ক এই বুলি কোৱাৰ লগে লগে এই নিপতি বোল এৰাম দিলো সুবনকো তাত বাস কৰা কলি অধৰ্ম জাতিটো তুমি জানতে যায় চলি তোমাক মই সুবনত দি দিলোঁ সোণত দি দিলোঁ সেইকাৰণে অধিক যদি আমি সোণ যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ মৃত্যুবৰণ নিজে হ'ব কালি পৰহি নগাঁৱত দেখিলে আপোনালোকে সোণ পিন্ধা নকলি সোণ পিন্ধাৰ কাৰণে এগৰাকী ডক্তৰ মৃত্যুবৰণ কৰিব লগা হ'ল কাৰণ ডকাইতে পালে গতিকে সেইকাৰণে আমাৰ সোণত কলি থাকে গতিকে সেই 4 ঠাইত দি দিয়া এই সোণত দি দিয়াৰ লগে লগে এদিন ৰজা পৰীক্ষিতে তেওঁ ৰাজভঁৰালত চকু ফুৱাই চাই এটা সোণৰ মুকুট দেখিলে দেখাৰ লগে লগে পিন্ধিবলৈ মন গ'ল যিটো সোণৰ মুকুট ভীমে জয়াখণ্ডক বধ কৰি যুধিষ্ঠিৰক দিছিলে আৰু যুধিষ্ঠিৰে সুন্দৰভাৱে সজাই থৈছিলে ৰজা পৰীক্ষিতৰ চকু পৰিল পিন্ধিবলৈ মন গ'ল আৰু পিন্ধাৰ লগে লগে সেই মুকুটটো পিন্ধাৰ লগে লগে কি কৰিলে তেওঁ মৃগ মাৰিবলৈ মন গ'ল সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে শৰ নিক্ষেপ কৰোঁতে হৰিণক ধৰিব নোৱাৰিলে শেষত গৈ ৰজা ভাগৰুৱা হ'ল অণ্ঠ শুকাই গ'ল এমুঠি পানী বিচাৰি তেওঁ শ্ৰমিক মুনি আশ্ৰম পালেগৈ আৰু শ্ৰমিক মুনিয়ে কি কৰিছিল একান্ত মনেৰে পদ্ম আসনত বহি হৰিক আৰাধনা কৰি আছিল ৰজাই একাধিক ক্ৰমে মাত লগালে যে হে মুনিবৰ মোৰ পিয়াহত অণ্ঠ শুকাই গৈছে মোক এটুপি পানী দিয়ক একাধিক মতাৰ স্বত্বেও ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল তেতিয়া ৰজাগাত কলি লাগি আছে তেতিয়া ৰজাই ভাবিলে যে সহাগৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে সামান্য এজন মুনিয়ে মোক অৱজ্ঞা কৰিছে অপমান কৰিছে এই বুলি ভাবি কাষতে এডাল মৰা সাপ পৰি আছিলে ধনুৱাগেৰে আৰি শ্ৰমিক মুনি ডিঙিত পিন্ধাই তেওঁ হস্তিনাপুৰলৈ গমন কৰিছিল আৰু এই কথাটো গম পাই শ্ৰমিক মুনি পুত্ৰ সিংগী মুনি তেওঁ বালক আছিলে লগৰীয়াসকলে মুখেদি গম পাই তেওঁ এই বুলি অভিশাপ দিলে যে যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব এই বুলি অভিশাপ দিলে আৰু দিয়াৰ লগে লগে তেতিয়া পিতৃৰ ওচৰ পালেগৈ পিতৃ সেই দৃশ্যটো দেখাৰ লগে লগে পিতৃয়ে ক'লে তুমি এই অভিশাপৰ কথাটো কোৱাৰ পিছতে তেতিয়া পিতৃয়ে কৈছে হে পুত্ৰ তুমি ইমান অন্যায় কাম কিয় কৰিলা ৰজা সামান্য ৰজা নহয় যে সহাগৰা পৃথিৱীৰ একচ্ছত্ৰী ৰজা নাথাকিলে প্ৰজাবিলাকৰ দুখ দুৰ্গতি হ'ব কোনোবাই ধন হৰণ কৰিব ইত্যাদি হাই পৰস্পৰৰ মাজত হাই কাজিয়া হ'ব গতিকে তুমি ইমান দিনে তপস্যা কৰিবলৈ শিকিলা তপস্যা মূল বুজি নাপালা গতিকে তুমি যিজন অতিথি আহিছিল অতিথিক সৎকাৰ কৰিব চাৰি তাৰ বিপৰীতে অভিশাপ দিব লগা হ'ল আৰু তেওঁ লগে লগে এজন শিষ্য পঠিয়াই দিছে যোৱা ৰজা পৰীক্ষিতক খবৰ দিয়াগৈ আজিৰ পৰা 7 দিনৰ ভিতৰত তেওঁ মৃত্যু হ'ব গতিকে তেওঁ কি ব্যৱস্থা কৰে কৰি লওক ইতিমধ্যে ৰজাই গৈ তেওঁ ৰাজ্যত গৈ অনুতাপ আহিছে সেই সময়তে এজন শিষ্যই খবৰ দিছেগৈ আৰু খবৰটো পাই তেওঁ মন্ত্ৰীসকলৰ লগত আলোচনা কৰি
পুত্ৰ জন্মেজয়ক ৰজা পাতিছে, ৰাজভা দি তেওঁ গংগা তীৰলৈ গমন কৰিছে। আৰু এই খবৰটো দশো দিশে বিয়পি পৰিছে আৰু খবৰটো পাই বিভিন্ন ঋষিসকল তাত সমবেত হৈছে। তেতিয়া ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিছে যে তোমালোকে মোক বহুত কষ্টৰ ফলত, বহুত পুণ্য ফলত তোমালোকে মোক দেখা দিলা, মোৰ 7 দিনৰ ভিতৰত মৃত্যু হ'ব। গতিকে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত, নিয়মান লোকসকলৰ কি কৰ্ম কৰা উচিত, এনেকৈ প্ৰশ্ন কৰিছে। আৰু প্ৰতিটো প্ৰশ্নত বিভিন্ন ঋষিসকলে নানা মত প্ৰকাশ কৰিছে। আৰু এই প্ৰশ্নবিলাকৰ উত্তৰত কোনো সন্তুষ্ট হোৱা নাই ৰজা পৰীক্ষিতৰ। সেই সময়তে তাত শুকদেৱ উপস্থিত হৈছে আৰু শুকক দেখাৰ লগে লগে ভক্তিভাৱে প্ৰাৰ্থনা জনাই এই একেটা প্ৰশ্ন কৰিছে যে মৃত্যুমুখী নিয়মান লোকসকলৰ কি কৰ্ম কৰা উচিত, এনেকৈ প্ৰশ্ন কৰিছে। আৰু প্ৰতিটো প্ৰশ্ন ৰজা পৰীক্ষিতক শুকদেৱে প্ৰতিটো প্ৰশ্ন উত্তৰ দিছে। গতিকে এয়া হৈছে 7 দিন 7 ৰাতিৰ ভাগৱত তেওঁ শ্ৰৱণ কৰিছে আৰু পৰীক্ষিত ৰজাই শ্ৰৱণ কৰিছে। শুকদেৱে 7 দিন 7 ৰাতি পৰীক্ষিতক শুনাইছে। এই হৈছে ভাগৱত। সেইকাৰণে এই ভাগৱত প্ৰভু ভগৱন্তই ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক 7 দিন 7 ৰাতি শ্ৰৱণ কৰাইছিলে। এই হৈছে ভাগৱতৰ তাৎপৰ্য। কৃপালু বাপ বান্ধৱ আই মাতি সমস্ত, ইতিমধ্যে আপোনাৰভাৱে আজি এই ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে আপোনাৰভাৱে এই গুৰুগৃহত আহি সকলো সমবেত হৈছে। আমি সমস্তকে ধন্যবাদ দিছোঁ, সেৱা জনাইছোঁ। ভাগৱতৰ তাৎপৰ্যখিনিতে এটা উল্লেখ আছে, শুনে বা ভনে বা আনে বা গাৱন্ত অভিনন্দন কৰে, সবাকো তেখনে কৰে পৰম পবিত্ৰ, দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত। কোনোবাই যদি শ্ৰৱণ কৰিছে, কোনোবাই যদি কীৰ্তন কৰিছে, কোনোবাই যদি বাটে গৈ থাকোঁতে যদি শলাগ লৈছে, কোনোবাই যদি ঘৰৰ পৰা আহিব পৰা নাই তাৰ পৰাই যদি শলাগ লৈছে, এই ভাগৱতৰ পুণ্য ফল লাভ কৰিব পাৰে বুলি ভাগৱতৰ 11 স্কন্ধত উল্লেখ আছে। গতিকে একান্ত মনেৰে আপোনাৰভাৱে শ্ৰৱণ কৰিব। সেইকাৰণে অহৰ্নিশে এই কৰোঁতে কৰোঁতে অন্তিম সময়ত যাতে আমাৰ ঈশ্বৰ নাম, ভগৱন্তৰ নাম যাতে ওলায়, তাৰ বাবে লক্ষ্য ৰাখি আপোনাৰভাৱে শ্ৰৱণ কৰিব। আৰু শ্ৰৱণ কৰোঁতে কৰোঁতে আপোনাৰভাৱৰ তেতিয়াহে এই অন্তৰত আপোনালোকৰ যি আনন্দ ভাৱ উপজিব, তেতিয়াহে আপোনালোকৰ এই ঘৰখনত হওক, এই সমাজখনত হওক আনন্দময় লাভ কৰিব পাৰিব। সেইকাৰণে ইয়াত গৈ পিনি আপোনালোকে ঘৰতো শ্ৰৱণ কীৰ্তন কৰিব, তেতিয়াহে আপোনালোকৰ প্ৰহ্লাদৰ সদৃশ আপোনালোকৰ গৰ্ভস্থী সন্তানৰ তেতিয়াহে প্ৰভাৱ পৰিব। সেইকাৰণে তেতিয়াহে কি কৈছে, প্ৰহ্লাদে কৈছিলে যে হে প্ৰভু মোৰ পিতৃক আৰু ক্ষমা কৰি দিয়া। তেতিয়া কি বুলি ক'লে ভগৱন্তই, তই হেৰ বৈষ্ণৱ পুত্ৰ বহিলি যাৰ, 21 পুৰুষ তই কৰিলি উদ্ধাৰ। গতিকে তই আৰু বেলেগকৈ চিন্তা কৰিব নালাগে। গতিকে তুমি কি কৰিব লাগিব, ভোগত ভুঞ্জি পুণ্য কৰা ক্ষয়। গতিকে কৃপালু বাপ বান্ধৱ আই মাতি সমস্ত, আমাক 1 ঘণ্টা সময় দিছিলে উদ্যোক্তাসকলে। গতিকে আমি 1 ঘণ্টা সময়তে আপোনাৰসবক সামৰণি মাৰিব বিচাৰিছোঁ। আৰু যদি সময় হয় পিছ মুহূৰ্তত, যদি ভাগ্য যদি হয়, আমাৰ কয় নহয় গাড়ীখনত লিখা থাকে নহয় আকৌ আহিম। গতিকে সময় যদি সুবিধা হয় আকৌ আহিম। গতিকে লগতে আমি উদ্যোক্তাসকললৈ আমি শতকোটিবাৰ সেৱা নিবেদন কৰিছোঁ। কাৰণ তেখেতসকলে যদি আমাৰ হ'ব যদি এই দায়িত্ব নিদিয়াহেঁতেন হয়তো আপোনালোকক দেখা দিব বা দৰ্শন কৰিব নোৱাৰিলোহেঁতেন আৰু 2 এষাৰ কথা কোৱাৰ সুযোগ নাপালোহেঁতেন।
গতিকে আমি পুনৰ উদ্যোক্তাসকললৈ সেৱা নিবেদন কৰিছোঁ। লগতে আমি ভাগৱতৰ এই দুই এষাৰ কওঁতে অজানিতে কায় বাক্য মন শব্দ অপৰাধ হৈ যাব পাৰে। সৰ্বপৰাধৰ মক্ষণ লাগি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। কৃষ্ণ কৃপালু পাপ বান্ধৱ আইমাতি সমস্ত। আমি আজি এই লগতে ভাগৱত উদ্বোধন হ'ল বুলি আমি ঘোষণা কৰিছোঁ। লগতে আমি এভাগি এই উদ্বোধন কৰিবলৈ যাওঁতে অজানিতে কায় বাক্য মন শব্দ অপৰাধ হৈ যাব পাৰে। সৰ্বপৰাধ মক্ষণটোকে এভাগি গুৰুদেৱ অমৃতবাণীয়ে সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। হে কৃষ্ণ প্ৰাণনাথ পখিলো হৰণে যেন নাপাহৰো তজু চৰণ কমলে ভকতে সে হৈব মিত ভকতে জীৱন মই মহাভিক্ষুকক দিয়াহি দান জৈতে তৈতে হোক জন্ম মোৰ কৰ্ম ফলে থাকুক ভকতি তজু চৰণ কমলে ভকতি মিনতি প্ৰণতি নাজানো হৰিয়ে মুতপ জ্ঞান শূন্যহীনমতি নাই ৰাম তুমি প্ৰভু কৃপা ৰসৰ সাগৰ হৰিয়ে দিয়া মোক কটোৱা পদ ছায়া তলে ঠাই ৰাম দিয়া মোক কটোৱা পদ ছায়া তলে ঠাই ৰাম হৰি আন যিটো নামৰ মুখে পাৰিলা মুখ্য মুখে জানা কৃষ্ণ তুষ্ট ভৰতায় গুৰু ভৈলা জগতৰে কৰিলে কফিটো নৰে কোটি কোটি পুৰুষ উদ্ধাৰ কোটি কোটি পুৰুষ উদ্ধাৰ প্ৰভু বাদ জনাই শাস্ত্ৰ বিষয়লৈ যি দুআশা কৰে তুমি প্ৰভু অন্তৰ্যামী ভগৱন্ত তোমাক আমি চন্দ্ৰাইছোঁ তুমি বৈকুণ্ঠৰ পৰা কৃপা প্ৰদান কৰিবা। হৰি আমাৰ শ্ৰদ্ধাৰ প্ৰশান্ত বৰা বাপলৈ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি যি ভাগৱতৰ শুভ উদ্বোধন কৰিবলৈ আহি আমাক দেখা দিলে। আমি গাঁও